নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এইচএছ সেকেণ্ড ইয়াৰ লজিক এণ্ড ফিলচফিৰ চেপ্টাৰ 6 ভাববাদ আত্মগত আৰু বস্তুগত শীৰ্ষক পাঠটোৰ সকলো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰিম। সো ভিডিঅ'টোৰ শেষলৈকে চাবা, ইয়াৰ পৰা বহুত প্ৰশ্ন তোমালোকৰ ফাইনেল এক্সামত কমন থাকিব। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ লজিক এণ্ড ফিলচফিৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এইচএছ সেকেণ্ড ইয়াৰ লজিক এণ্ড ফিলচফিৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লগতে পিডিএফৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো চেপ্টাৰৰ পিডিএফ ডাউনলোড কৰি লৈ ল'বা। সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ক অতি চমু প্ৰশ্ন উত্তৰ প্ৰত্যেকটোৰ মূল্যাংক 1। কুৱেশ্যন নম্বৰ 1, কোনজন দাৰ্শনিকৰ মতে চিন্তা আৰু সত্তা একে? এনচাৰ দাৰ্শনিক হেগেলৰ মতে। কুৱেশ্যন নম্বৰ 2, প্ৰত্যক্ষতে ইতি বিদ্যাতে উক্তিটো কোনজন দাৰ্শনিকৰ? এনচাৰ জৰ্জ বাৰ্কলিৰ। কুৱেশ্যন নম্বৰ 3, আধুনিক দৰ্শনত বস্তুগত ভাৱবাদৰ প্ৰৱৰ্তন কৰা দাৰ্শনিকজনৰ নাম কি? এনচাৰ হেগেল। কুৱেশ্যন নম্বৰ 4, আধুনিক দৰ্শনত কোনজন দাৰ্শনিকে আত্মগত ভাৱবাদ প্ৰৱৰ্তন কৰে? এনচাৰ জৰ্জ বাৰ্কলি। কুৱেশ্যন নম্বৰ 5, ভাৱবাদ কি? এনচাৰ যি মতবাদ অনুসৰি প্ৰকৃতিৰ বস্তুসমূহৰ মন নিৰপেক্ষ স্বতন্ত্ৰ অস্তিত্ব নাই, আধ্যাত্মিক জগতহে পৰম জগত বুলি স্বীকাৰ কৰে তাকে ভাৱবাদ বুলি কোৱা হয়। খ চমু প্ৰশ্ন উত্তৰ প্ৰত্যেকটোৰ মূল্যাংক 2। কুৱেশ্যন নম্বৰ 1, প্ৰত্যক্ষ ইতি বিদ্যাতে কথাষাৰৰ অৰ্থ কি? এনচাৰ প্ৰত্যক্ষ ইতি বিদ্যতে কথাষাৰৰ অৰ্থ হ'ল এই বিশ্বৰ কোনো বস্তুৱেই মন নিৰপেক্ষ নহয়, বস্তুৰ অস্তিত্ব প্ৰত্যক্ষৰ দ্বাৰাই নিৰ্ধাৰিত হয়। কুৱেশ্যন নম্বৰ 2, দ্বন্দ্বাত্মক পদ্ধতি মানে কি? এনচাৰ জড় আৰু চেতনৰ পাৰ্থক্য, সত্তা আৰু অসত্তাৰ বিশেষৰ সমন্বয় সাধনৰ চিন্তা প্ৰক্ৰিয়াকে দ্বন্দ্বাত্মক পদ্ধতি বোলে। কুৱেশ্যন নম্বৰ 3, বস্তুগত ভাৱবাদৰ সংজ্ঞা দিয়া। এনচাৰ যি মতবাদে পৰম ব্ৰহ্ম বা চৈতন্য সত্তাৰ অস্তিত্ব স্বীকাৰ কৰে আৰু বস্তুময় জগতৰ মাজেদিয়েই ব্ৰহ্ম সত্তাৰ প্ৰকাশ বুলি ধাৰণা কৰে তাকে বস্তুগত ভাৱবাদ বোলে। কুৱেশ্যন নম্বৰ 4, আত্মগত ভাৱবাদৰ সংজ্ঞা লিখা। এনচাৰ যি দাৰ্শনিক মতবাদ অনুসৰি কেৱল মন বা মানৱৰ মনৰ চেতনাৰহে অস্তিত্ব আছে, আন সকলো বস্তুৰ অস্তিত্ব মন প্ৰত্যক্ষৰ ওপৰত নিৰ্ভৰশীল তাকে আত্মগত ভাৱবাদ বোলে। গ মজলীয়া দৈৰ্ঘ্যৰ প্ৰশ্ন উত্তৰ প্ৰত্যেকটোৰ মূল্যাংক 4। কুৱেশ্যন নম্বৰ 1, ভাৱবাদৰ বিভিন্ন ভাগবোৰ কি কি? এনচাৰ ভাৱবাদৰ বিভিন্ন ভাগবোৰ হ'ল ক আত্মগত ভাৱবাদ, খ বস্তুগত ভাৱবাদ আৰু গ পৰিদৃশ্যমান ভাৱবাদ। কুৱেশ্যন নম্বৰ 2, আত্মগত ভাৱবাদ গ্ৰহণযোগ্য বুলি ভাবানে? যদি নহয় কিয়? এনচাৰ আত্মগত ভাৱবাদক গ্ৰহণযোগ্য মতবাদ বুলি ক'ব নোৱাৰি, কাৰণ ক আত্মগত ভাৱবাদে বস্তুৰ অস্তিত্বৰ ধাৰাবাহিকতা, স্থিতি আদিৰ ব্যাখ্যা দিব নোৱাৰে। খ আত্মগত ভাৱবাদী দাৰ্শনিক বাৰ্কলিৰ মতে বস্তুবোৰ আমাৰ প্ৰত্যক্ষৰ বাহিৰে আন একো নহয়, প্ৰত্যক্ষবোৰ এই ক্ষেত্ৰত আপেক্ষিক আৰু পৰিৱৰ্তনশীল। গ আত্মগত ভাৱবাদে সংবেদন আৰু সংবেদনাৰ বিষয়বস্তুৰ পাৰ্থক্য অস্বীকাৰ কৰিছে, কিন্তু বাস্তৱত দুয়োটাৰে পাৰ্থক্য অস্বীকাৰ কৰিব নোৱাৰি। কুৱেশ্যন নম্বৰ 3, প্ৰত্যক্ষ ইতি বিদ্যতে উক্তিটো ব্যাখ্যা কৰা। এনচাৰ প্ৰত্যক্ষ ইতি বিদ্যতে কথাষাৰৰ অৰ্থ হৈছে প্ৰত্যক্ষতে বস্তুৰ অস্তিত্ব বিদ্যমান। ই বাৰ্কলিৰ আত্মগত ভাৱবাদৰ মূল কথা। জন লোকৰ বৈজ্ঞানিক বাস্তৱবাদক খণ্ডন কৰি বাৰ্কলিয়ে আত্মগত ভাৱবাদ প্ৰতিষ্ঠা কৰিবলৈ গৈ তেনেদৰে কৈছে। আত্মগত ভাৱবাদ মতে
আমি যি প্ৰত্যক্ষ কৰোঁ কেৱল তাৰহে অস্তিত্ব আছে। অৰ্থাৎ হেনো এটা বস্তু অস্তিত্বশীল এই কাৰণেই যে বস্তুটো প্ৰত্যক্ষ কৰা হৈছে। ইয়াৰ ব্যাখ্যাত কোৱা হয় যে প্ৰত্যক্ষ কৰা পৰ্যন্ত বস্তু এটা অস্তিত্বশীল হয়। বস্তু এটা প্ৰত্যক্ষ কৰিবলৈ এৰি দিলেই ইয়াৰ অস্তিত্ব নোহোৱা হয়। ইয়াৰ সমালোচকসকলে কয় যে এই তত্ত্ব মানি ল'লে এটা বস্তুৰ অস্তিত্ব সদায় পৰিৱৰ্তনশীল হৈ থাকিব, কাৰণ এই তত্ত্বই স্বীকাৰ কৰে যে প্ৰত্যক্ষৰ সময়তহে বস্তুটো অস্তিত্বশীল আৰু প্ৰত্যক্ষ কৰিবলৈ এৰি দিয়াৰ লগে লগেই বস্তুটোৰ অস্তিত্ব নাইকিয়া হ'ব। কিন্তু বাৰ্কলিয়ে এই যুক্তি খণ্ডন কৰি কৈছে যে বিশেষ বস্তু এটা এজন ব্যক্তিয়ে প্ৰত্যক্ষ কৰি থাকে। আকৌ কোনো ব্যক্তিয়ে প্ৰত্যক্ষ নকৰা সময়ত বস্তুটো ঈশ্বৰে প্ৰত্যক্ষ কৰি থাকে। ঘ ৰচনাধৰ্মী প্ৰশ্নোত্তৰ প্ৰত্যেকটোৰ মূল্যাংক 6। কুৱেশ্যন নাম্বাৰ 1 হেগেলৰ বস্তুগত ভাৱবাদ আলোচনা কৰা। এনচাৰ বস্তুগত ভাৱবাদৰ প্ৰবক্তা হ'ল হেগেল। তেওঁৰ বস্তুগত ভাৱবাদৰ মতে পৰম ধাৰণাই পৰম সত্তা। মানুহৰ সকলো সসীম ধাৰণা সৰ্বশেষত পৰম সত্তাত অন্তৰ্ভুক্ত হয়। পৰম সত্তাই সসীম ধাৰণাৰ মাজেৰে নিজৰ চৈতন্য প্ৰকাশ কৰে। এই জগতৰ পৰম সত্তাই হ'ল পৰম ধাৰণা, অৰ্থাৎ পৰম ধাৰণা অথবা পৰম চিন্তাই জগতৰ অন্তৰ্নিহিত সত্তা। মানৱৰ দ্বাৰা বোধগম্য হোৱা সকলোৰে প্ৰধান শক্তিটোৱে হ'ল পৰম ধাৰণা, আৰু জাগতিক বস্তু আৰু জীৱসমূহৰ মাজৰ সম্পৰ্ক এৰাব নোৱাৰা। অৰ্থাৎ এটাক বাদ দি আনটোৰ কথা ভাবিব নোৱাৰি। যিদৰে জীৱদেহৰ অংগসমূহ সমগ্ৰ দেহৰ লগত জড়িত, দেহক বাদ দি অংগসমূহৰ অস্তিত্ব নাথাকে, সেইদৰে পৰম ধাৰণা অবিহনে সসীম বস্তু আৰু জীৱবোৰ অস্তিত্বশীল হ'ব নোৱাৰে। এয়ে হেগেলৰ বস্তুগত ভাৱবাদৰ মূল কথা। হেগেলৰ পৰম সত্তা জীৱন্ত তথা গতিশীল। এই জগতৰ বৈচিত্ৰতাৰ মাজেৰে সত্তাই নিজৰ স্বৰূপ প্ৰকাশ কৰে। জগত অবিহনে পৰম সত্তা অসম্পূৰ্ণ, অৰ্থাৎ সত্তাৰ আত্মা চৈতন্য উপলব্ধিৰ নিমিত্তে জগত অপৰিহাৰ্য। সসীম মানৱৰ চিন্তাসমূহত আঘাত থাকে। এইবোৰ সত্তাৰ ৰহস্য বা লীলা সংঘাতবোৰ সত্তাৰ মাজেৰে সুসংহত আৰু সমন্বিত হয়। হেগেলৰ মতে চিন্তা আৰু সত্তা পৰিশেষত অভিন্ন। এইদৰে সসীমৰ মাজেৰে পৰম সত্তাৰ অভিব্যক্তি অধিক উজ্জ্বল আৰু সুন্দৰ হৈ পৰে। মুঠতে হেগেলৰ ভাৱবাদে জগতৰ বাস্তৱতা স্বীকাৰ কৰিছে। হেগেলৰ ভাৱবাদৰ বিৰুদ্ধে তলত দিয়া ধৰণে সমালোচনা আগবঢ়াব পাৰি। নাম্বাৰ 1 হেগেলৰ মতে পৰম সত্তা আত্মচেতনাময় আৰু বৌদ্ধিক। একে সময়তে তেওঁ সত্তাক মূৰ্ত বুলি অভিহিত কৰিছে। দাৰ্শনিক চিন্তামতে বৌদ্ধিক চেতনাময়তা ছবিৰুদ্ধ। নাম্বাৰ 2 হেগেলে তেওঁৰ ভাৱবাদ উদ্দেশ্যধৰ্মী মতবাদ বুলি অভিহিত কৰিছে, কিন্তু জড় বা ভৌতিক দ্ৰব্যৰ উদ্দেশ্য কি সেয়া বুজা নাযায়। নাম্বাৰ 3 চৈতন্যময় মানৱ আত্মাকে এৰি এই জড় জগত পৰম সত্তাৰ এক আৱশ্যকীয় অংশ বুলি হেগেলৰ ভাৱবাদে মানি লৈছে। কিন্তু সীমিত বস্তুৰূপে অসীম সত্তাৰ প্ৰকাশ কি দৰে হয় তাক ভাৱবাদী মতবাদৰ যোগেদি বুজাব নোৱাৰি। কুৱেশ্যন নাম্বাৰ 2 সমালোচনাসহ আত্মগত ভাৱবাদ ব্যাখ্যা কৰা। এনচাৰ আত্মগত ভাৱবাদৰ প্ৰবক্তা হৈছে জৰ্জ বাৰ্কলি। জন লোকৰ অভিজ্ঞতাবাদৰ যুক্তিসন্মত পৰিণতিত বাৰ্কলিৰ আত্মগত ভাৱবাদ গঢ় লৈ উঠিছে। বাৰ্কলিৰ আত্মগত ভাৱবাদ মতে ধাৰণাকহে কেৱল জানিব পাৰি, অথবা ধাৰণাৰহে বাস্তৱতা আছে। প্ৰত্যক্ষকাৰীৰ মনৰ পৰা স্বতন্ত্ৰভাৱে প্ৰকৃতি জগতৰ অস্তিত্ব নাই। সহজ ভাষাত বাৰ্কলিৰ আত্মগত ভাৱবাদৰ সাৰ কথা হ'ল প্ৰত্যক্ষতে
ইতি বিদ্যতে অৰ্থাৎ অস্তিত্বৰ প্ৰত্যক্ষ নিৰ্ভৰ এই মত অনুসৰি কোনো বস্তুৰ অস্তিত্ব স্বীকাৰ কৰিবলৈ হ'লে সি ব্যক্তি বিশেষৰ প্ৰত্যক্ষ নিৰ্ভৰ হ'ব লাগিব যাক প্ৰত্যক্ষৰ দ্বাৰা লাভ কৰিব পৰা নাযায় সি অস্তিত্বশীল নহয় যি বস্তু কোনেও প্ৰত্যক্ষ কৰা নাই তাৰ অস্তিত্ব নাই যিহেতু অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ হেয়ে কোনো এটা বস্তু আছে বোলা কথাষাৰে ইয়াকে বুজায় যে সেই বস্তুটোক কোনোবাই প্ৰত্যক্ষ কৰিছে মুঠতে বাৰ্কলিৰ মতে কোনো এটা বস্তুৰ স্থিতি প্ৰমাণিত হ'বলৈ হ'লে ইয়াৰ ই প্ৰত্যক্ষৰ জৰিয়তে জ্ঞাত হ'ব লাগিব অৰ্থাৎ প্ৰত্যক্ষ জ্ঞানৰ বিষয় নোহোৱা কোনো বস্তু পৰোক্ষ জ্ঞানৰো বিষয় হ'ব নোৱাৰে আধুনিক বাস্তৱবাদীসকলে বাৰ্কলিৰ আত্মগত ভাৱবাদক তলত দিয়া ধৰণে সমালোচনা কৰিছে নাম্বাৰ 1 আধুনিক বাস্তৱবাদী জি মুৰে কয় যে জ্ঞানৰ এটি সন্তোষজনক মতবাদৰ নিমিত্তে বিষয়বস্তু আৰু সংবেদনৰ মাজত পাৰ্থক্য থকা কথাটো গ্ৰহণ কৰিব লাগিব কিন্তু আত্মগত ভাৱবাদীসকলে ই মানি নলয় নাম্বাৰ 2 বাৰ্কলিৰ মতে সংবেদনৰ বস্তু সংবেদন আৰু সংবেদন একে কিন্তু ই সত্য নহয় সংবেদন আৰু সংবেদনৰ বস্তুৰ মাজত অপৰিহাৰ্য সম্বন্ধ আছে কিন্তু হিয়ে দুয়োটাক একে বুলি প্ৰমাণ কৰিব নোৱাৰে নাম্বাৰ 3 বাৰ্কলিৰ অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ এই মতবাদৰ যুক্তিগত পৰিণতি হৈছে আত্মজ্ঞানবাদ কিন্তু আত্মজ্ঞানবাদে সকলো বস্তুৰ মূল ঢুকি নাপায় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ লজিক এণ্ড ফিলচফিৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এইচএছ ছেকেণ্ড ইয়াৰ লজিক এণ্ড ফিলচফিৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লগতে পিডিএফৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো চেপ্টাৰৰ পিডিএফ ডাউনলোড কৰি লৈ ল'বা ধন্যবাদ